চাওক এতিয়া মই এটা ব্ৰেকিং নিউজ দি আছোঁ আপোনাক। আজি আমাৰ অসমৰ এটা ল'ৰা under-11 ফাইনেলত গৈ পাইছে। দিছ ইজ মানে এ হিষ্ট্ৰী ফৰ আছাম। ফৰ দি ফাৰ্ষ্ট টাইম under-11ত আমাৰ এটা ল'ৰা আয়ান কৌশিক তাই ফাইনেলত খেলিব যোৱাকালি অহাকালি ৰাতিপুৱা 8:30 বজাত আৰু under-11 আৰু তাৰপিছত আমাৰ গোটেই দিন কালি ফাইনেলছ হ'ব। ভেৰিয়াছ কেটেগৰিজ আমাৰ অল টুগেদাৰ 14 কেটেগৰিজ আছে। চ' অল দি কেটেগৰিজ আমাৰ ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ খেলটো আৰম্ভ হ'ব আৰু আমি 3:30 ফাইনেলটো শ্বেডিউল কৰিছোঁ। তাৰপিছত আমাৰ লগে লগে 20 মিনিটৰ পিছত ফাইনেল শেষ হ'ব। লগে লগে আমাৰ ক্লোজিং চেৰেমনি আমি খুব মানে গৌৰৱৰ কথা আমাৰ কাৰণে DGP হৰমিত সিংজী আহি আছে। তেখেত নিজে এটা স্কোৱাছ প্লেয়াৰ আছে আৰু দেৱজিৎ শইকীয়া আমাৰ BCCI জেনেৰেল ছেক্ৰেটাৰী আহি আছে আৰু জয়ন্ত তালুকদাৰ আমাৰ আৰ্চাৰী অলিম্পিয়ান তেখেতে আহি আছে। তো আমি ভাবোঁ আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু যেহেতু ইয়াতে কেইবাগৰাকী ইণ্টাৰনেশ্যনেল খেলুৱৈ ইয়াতে মানে খেলিছিলে, গতিকে এই টুৰ্ণামেণ্টখনৰ যিখন হস্তক বৃদ্ধি কৰিছিলে, যেনেকৈ আছিলে জ্যোৎস্না চিনাপ্ৰালৰ খেলুৱৈ আৰু অসমৰ খেলুৱৈ শুভ্ৰা বৰাও ইয়াতে অৱতীৰ্ণ হৈছিলে। গতিকে শুভ্ৰা বৰা কেনেকুৱা ধৰণৰ ৰিজাল্ট হ'ল বা জ্যোৎস্না চিনাপ্ৰা? চাওক, শুভ্ৰা বৰা তাৰ কাৰণে বিৰাট ভাল লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে, কাৰণ এনেইতো আপুনি পইচা দি খেলিব নোৱাৰে, কিন্তু এইবিলাক ৰেংকিং টুৰ্ণামেণ্টত ইহঁতে বাধ্য হৈ আহিবৰ কাৰণে, কাৰণ ইহঁতৰ নিজৰ ৰেংকিংটো ইম্প্ৰুভ কৰিব লাগে। সেইকাৰণে আমাৰ যিকেইটা ল'ৰা ছোৱালী আছে দে আৰ গেটিং চান্স টু প্লে উইথ দ্য বেষ্ট। সেইকাৰণে এইটো বহুতেই ইম্পৰ্টেণ্ট যি এনেকুৱা টুৰ্ণামেণ্ট আমি অসমত আনি আছোঁ। তো ইণ্ডিয়াৰ নম্বৰ 1, 2, 3 চবেই আহিব ইয়াত খেলিবৰ কাৰণে, কাৰণ ইহঁতৰ নিজৰ স্বাৰ্থ আছে, ইহঁতৰ ৰেংকিংটো ইম্প্ৰুভ কৰিব লাগিব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।